ফ্ৰেণ্ডছ, কেনে আছে? ভালে কুশলে আছে নহয়নে? মই আজি আপোনালোকৰ মাজলৈ এটি ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। ভিডিঅ'টিত বহুতো কথা ক'ম মই। আচলতে মোক বহুত প্ৰশ্ন কৰিছে এবাউট এক্সেছ বাৰ্ছ। বহুতে মোৰ ফোন নাম্বাৰটো পালে আৰু পাই মোক কিছুমান প্ৰশ্ন সুধিছে আৰু মই ভিডিঅ' এটি প্ৰস্তুত কৰি সেই প্ৰশ্নকেইটিৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিছোঁ। বহুতে কৈছে এক্সেছ বাৰ্ছ কি, এই বাৰ্ছ ল'লে কি হ'ব, কেনে কথা, কেনেকুৱা ধৰণৰ, কি উপকাৰ পাম, কেনেকৈ কৰিব লাগিব। গতিকে এনেধৰণৰ নানান প্ৰশ্ন মোক কৰিছে। আনকি কৈছে যে কৰি পেলাই যদি একোৱেই নাপাওঁ তেতিয়া কি হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। সেইকাৰণে মই আচলতে এটি ভিডিঅ' এক্সেছ বাৰ্ছৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই প্ৰশ্নখিনিৰ উত্তৰসমূহৰ মানে আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ উত্তৰসমূহ। এতিয়া কথাটো হ'ল এক্সেছ বাৰ্ছ USA-ৰ গেৰী ডাগলছে এই থেৰাপিটো, এই মডেলিটিটো আচলতে তেখেত ফাউণ্ডাৰ হয়। আমি এইটো এক্সেছ বাৰ্ছ থেৰাপি বুলিয়ে কৈছোঁ, যিহেতু এই থেৰাপিটো আমাৰ ব্ৰেইনৰ 32টা পইণ্টৰ লগত কানেকশ্যন আছে, লগত স্পিৰিচুৱেল, আমি যাক ভাবোঁ ভগৱান হিচাপে, আমাৰ ইষ্টদেৱতা যোনজনেই নহওক কিয় সকলোৰে আমি আচলতে কানেক্ট কৰি ল'ব লাগে, স্মৰণ কৰি লৈ আমি এই বাৰ্ছ ৰান কৰিব লাগে এজনে আনজনক। আমাৰ এক্সেছ বাৰ্ছত আচলতে এখন হেড চাৰ্ট আছে যে 32টা পইণ্টছ, সেই 32টা পইণ্টছৰ এইখন এখন হৈছে হেড চাৰ্ট। এই হেড চাৰ্টখনত আপোনালোকক দেখাই দিছোঁ, এই হেড চাৰ্টখনত 32টা পইণ্ট আছে। এতিয়া এই 32টা পইণ্টছৰ আচলতে একদম মেইন পইণ্টছ কেইটামান আছে, মই আপোনালোকক ক'ম। এনাৰ্জি পুল, আচলতে আমি নিজৰ এনাৰ্জি সভক্তিৰে কেনেকৈ ঈশ্বৰক একাত্ম কৰি সভক্তিৰে কেনেকৈ এজনক বাৰ্ছ ৰান কৰোঁতে আমি প্ৰদান কৰিব পাৰোঁ। আৰু শব্দই ব্ৰহ্ম বুলি এষাৰ কথা কোৱা আছে, আনহাতে বিশ্বাসে মিলয় হৰি বুলিও আমাৰ এষাৰ কথা আছে জনজীৱনত। গতিকে বিশ্বাস কৰিলে আচলতে সকলো সুফল পোৱা যায়, লাভালাভ। এই এক্সেছ বাৰ্ছত এইটো কথা ঠিক আপোনালোকক ক'ব পাৰিম, এইটো চাইণ্টিফিক যে ইয়াত কোনোবাই বিশ্বাস নকৰিলেও কৰিলেও কিন্তু সুফল পাবই। 32টা পইণ্টছত আমাৰ এই হাত দুখনৰ যি ব্যৱহাৰ, আচলতে আমি একদম পাখি যেন একদম ছফ্টলি এই 32টা পইণ্টছত আমি এই থেৰাপি আমি হাতেৰে দি আচলতে ইজনে সিজনক আমি বাৰ্ছ ৰান কৰোঁ। যেতিয়া বাৰ্ছ ৰান কৰিব তেতিয়া এই ভগৱানক আমি এনেকৈ অন্তৰাত্মাত আমি স্থিতি লৈ আমাৰ অন্তৰাত্মাৰ লগত একাত্ম কৰি আমি তেখেতসকলৰ, আমি যাকেই নাভাবোঁ, আমি ভগৱানক ভাবোঁ, কোনোবাই আল্লাক ভাবে, কোনোবাই শিখ, কোনোবাই গুৰু নানকক, কোনোবাই শংকৰদেৱক, আমাৰ যীশু খ্ৰীষ্টক কোনোবাই। গতিকে যাৰ যি ইষ্টদেৱতা, সেই ইষ্টদেৱতাক আচলতে স্মৰণ কৰি নিজৰ হৃদয়ত থাপনা পাতি আৰু একাত্ম কৰি লৈ এনাৰ্জি ভগৱানে যাতে আমাৰ যিটো এনাৰ্জিৰে আমি এটা শুদ্ধ চিন্তাৰে আমি এই যে বাৰ্ছ ৰান কৰিব ওলাইছোঁ, এই বাৰ্ছ ৰান আচলতে কৰিলে একেবাৰে 100% ফলাফল লাভ কৰা যায়। আমাৰ ব্ৰেইনৰ যি 32টা পইণ্ট, এই 32টা পইণ্ট কিন্তু আচল জেগাত পৰিব লাগিব, নিজৰ হাত। যদি পইণ্টকেইটাত একচুৱেল আমাৰ এই হাতটো যি আমি হাতেৰে থেৰাপিটো দিওঁ, এই থেৰাপিটো যদি একচুৱেল পইণ্টত পৰে, 32টা পইণ্টত পৰি যায়, তেতিয়াহ'লে ফলাফল 100% নিশ্চিত। ইমান ধুনীয়াকৈ আচলতে গেৰী ডাগলছে এই থেৰাপিটো আমাৰ মাজলৈ আনিছে। তেওঁ সঁচাকৈ তেখেতক আমি প্ৰথমে শ্ৰদ্ধা জনাই লৈছোঁ।
কাৰণ মই আপোনালোকক কোৱাৰ আগতে কেনেকৈনো এক্সেছ বাৰ্ছৰ পৰা ফলাফল লাভ কৰে সেই কথাটো প্ৰথমতে প্ৰশ্ন মোক যিসকলে কৰিছে মই কওঁ শুনক। এনাৰ্জি পুল বুলি আমাৰ তিনিটা আচলতে আমি পুল কৰিব লাগে, এনাৰ্জি আমাৰ পুল কৰিব লাগে। এই এনাৰ্জি পুল কৰোঁতে ইজনে সিজনক ভগৱান ইষ্ট দেৱতাক স্মৰণ কৰি নিজৰ এনাৰ্জি পুল কৰিব লাগে। আৰু মোক সুধিছিলে যে ইজনে সিজনক বাৰ্ছ ৰান কৰোঁতে কাৰোবাৰ কিবা বেমাৰ থাকিলে গালে আহিব নেকি? আমাৰ গালে নাহে, কেতিয়াও কাৰো বেমাৰ কাৰো গালে নাহে। এইটো আপোনালোকে নিশ্চিত থাকক, কাৰণ ঈশ্বৰৰ শ্ৰীচৰণত সেৱা জনাই যি আপোনাৰ শুদ্ধ মনেৰে এই যে এনাৰ্জি পুল কৰিব, কাৰোবাৰ ভাল কৰিবৰ কাৰণে, সেই এনাৰ্জি পুল এই বাৰ্ছ ৰান কৰোঁতে আপোনালোকক মই এটা কথাই ক'ব বিচাৰিম যে ইজনে সিজনৰ দুয়োজনৰে খুব আচলতে পজিটিভিটি এনাৰ্জি দুয়োজনে লাভ কৰিব পাৰে। তাৰোপৰি ক্ৰিয়েটিভিটি, ক্ৰিয়েটিং কানেকশ্যনছ, ক্ৰিয়েটিং লাইফ ফৰ্মছ, এই এনেধৰণৰ যি মানে আমাৰ পইণ্ট আছে, এই পইণ্টবোৰৰ ব্লকেজ খোল খাই যায় আৰু বিভিন্ন ধুনীয়া বিভিন্ন ধৰণৰ অপৰচুনিটিবিলাক, ব্লকেজবিলাক খোল খাই ভাল কথাবোৰ নিজৰ জীৱনলৈ পজিটিভিটি লৈ আহিবলৈ ধৰে এই এক্সেছ বাৰ্ছৰ আচলতে বাৰ্ছ ৰান কৰিলে। এতিয়া ইমপ্লামেণ্ট বেণ্ড বুলি যিটো আছে আমাৰ এই কাণৰ কাষত, এইটো এটা বহুত ইম্পৰ্টেণ্ট আচলতে বেণ্ড হয়। এই বেণ্ডটোত আচলতে আমি বহুতো আমাৰ সমস্যা দূৰ হোৱা এটি আমাৰ আচলতে এই 32টা পইণ্টৰ এটা পইণ্ট। এই পইণ্টটো 15 মিনিটৰ পৰা 20 মিনিট আচলতে আমি দিব লাগে, তেতিয়াহ'লে আমি একেবাৰে সুফল লাভ কৰিব পাৰোঁ। আনহাতে ইয়াত মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি এটি পইণ্ট আছে, সেই পইণ্টটো আমাৰ কাণৰ ওপৰতেই খুব সুন্দৰকৈ সেই জেগাত যদি পেলাব পাৰে তেতিয়াহ'লে মানি ব্লকেজ বা মানি কণ্ট্ৰল আৰু নিজৰ ক্ৰিয়েটিভিটি, এই সকলোবোৰ আচলতে ব্লকেজ খোল খাই যায়। চাওক, আমি সৰুৰ পৰা জন্ম হৈ এনেকুৱা ধৰণৰ কিছুমান ইনচিডেণ্ট দেখিছোঁ, চিটুৱেশ্যন দেখিছোঁ, ভাল চিটুৱেশ্যনো দেখিছোঁ, বেয়া চিটুৱেশ্যনো দেখি আজি ইমানখিনি পাইছোঁহি। আমাৰ মোবাইলত যেনেকৈ আমি মোবাইলটো এনিটাইম আমি ইউজ কৰি থাকিলে এটা সময়ত গৈ পেলাই একেবাৰে মেমৰি ফুল হৈ গৈ হেং মাৰে, ঠিক তেনেকৈ আমাৰ ব্ৰেইনটো, মই সহজ ভাষাত কৈছোঁ, ব্ৰেইনতো তেনেকুৱা ঘটনাবোৰ দেখি কিছুমানৰ এনজাইটি, ডিপ্ৰেশ্যন এইবোৰ আচলতে ইয়াত থাকি যায়। সাংঘাতিক কিছুমান চিটুৱেশ্যন সৰুতে কিছুমান দেখি যায়, কিছুমান মই কৈয়ে দিছোঁ, কিছুমানে এনেকুৱা কেতিয়াবা কিছুমান সময়ত দেখিছে যিটো দেখিব নালাগে, তেনেকুৱা ইনচিডেণ্ট আচলতে এই মেমৰিত আচলতে সোমাই থাকে আৰু সেই সকলোবিলাক আমি আচলতে আঁতৰাই পেলাব লাগে। কেনেকৈ আঁতৰাব? এতিয়া এই যে এক্সেছ বাৰ্ছৰ আচলতে বাৰ্ছ ৰান কৰিলে আপোনালোকে এটা দুটা এক্সেছ বাৰ্ছ ৰান কৰি ছেশ্যন লৈ চাওক। আপোনালোকে এই ছেশ্যন ল'লে, তাৰমানে বাৰ্ছ ৰান মানে ছেশ্যন ল'লে বাৰ্ছ ৰান কৰিব পাৰি। গতিকে এই 1 ঘণ্টা 10 মিনিট 15 মিনিটৰ এই ছেশ্যনটো ল'লে, এই ছেশ্যনৰ মাজত যি আমি বাৰ্ছ ৰান কৰোঁ, এই বাৰ্ছ ৰানে আমাৰ সকলোবোৰ নিগেটিভিটি, যি ব্লকেজ, সকলোবিলাক খোল খাই এই ব্ৰেইনটো ক্লিয়াৰ কৰিবলৈ আচলতে আৰম্ভ কৰে। কিছুমানৰ বেছি সময়ো লাগিব পাৰে, বহুত এনজাইটি বা বহুত বেছি ডিপ্ৰেশ্যনৰ দীঘলীয়া সময়ত যোন থাকে তেখেতসকলক কেইবাটাও ল'বলগীয়া হ'ব পাৰে ছেশ্যন। কিন্তু আপোনালোকক মই কৰা প্ৰশ্নখিনিৰ উত্তৰ কৈছোঁ, আপোনালোকে খুব ভাল ফলাফল পাবই। আপোনালোকৰ জীৱনলৈ এনেকুৱা কিছুমান ভাল খবৰ আহিব, পজিটিভিটি, আপোনালোকৰ অপৰচুনিটি আহিব আপোনালোকলৈ, আপোনালোকৰ প্ৰস্পাৰিটি, আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ পৰা আপোনালোক মুক্ত হ'ব। কিছুমানে ভাবি থাকে ঘৰ এটা ল'ব পৰা হ'লে, কিছুমানে ভাবি থাকে মোৰ ইমান সমস্যা হৈছে, অলপ টকা পইচা যদি মই পালোহেঁতেন। এই কথাবোৰ হেঁতেন কৰাতকৈ আচলতে এক্সেছ বাৰ্ছে মানে বিফৰ ইয়েছ আমি হেঁতেন ভবাতকৈ আচলতে আমাৰ হ'ল বুলি ভাবিব লাগে। আমি ভাবিব লাগে যে আমাৰ এটা খুব ধুনীয়া আচলতে ঘৰ হৈ গ'ল, এনেকুৱা ধৰণৰ পজিটিভিটি কথাবোৰ ভাবিব লাগে। কোনো কাৰো নিগেটিভ কথা মানুহে আমি শুনিবই নালাগে। নিগেটিভ শুনিলে আমাৰ খুব বেয়া কথা। আৰু মোক সুধিছিলে এনেধৰণৰ বহুতো আছে। এইখন হেড চাৰ্টখন মই আপোনালোকক দেখাই দিছোঁ, এইখনতে 32টা পইণ্টছ আছে। গতিকে এই 32টা পইণ্টছ আমি ব্যৱহাৰ কৰি সকলোকে আচলতে ছেশ্যনটো আমি এই 1 ঘণ্টা 20 মিনিট
30 মিনিট 15 মিনিট আমি যেনেকৈ দিব পাৰোঁ দিওঁ আচলতে পাৰিলেতো 2 ঘণ্টাও দিব লাগে কিন্তু ইমান সময় মানুহৰ নাথাকে গতিকে 1 ঘণ্টা 10 15 20 মিনিট দিলে এনাফ এতিয়া এইখিতে এটা কথা ক'ম যে এই এক্সিছ বাৰ্ছ এই বাৰ্ছ ৰান কৰি কিছুমানে সুধিছে মোক এই বাৰ্ছ ৰান কৰিলে আমি আচলতে সেইদিনাই বেলেগক আমি দিব মানে বেলেগ ঘৰত গৈ পেলাই যদি আমি শিকো তেতিয়াহ'লে ঘৰত গৈ দিব পাৰিমনে নিশ্চয় পাৰিব ঘৰত গৈ আপুনি শিকক ফেমিলিটোৰ কাৰণে শিকিব লাগে এগৰাকীয়ে যদি শিকে ফেমিলিটো গোটেইখিনিকে যদি দি ঘৰখন যদি সুন্দৰকৈ ৰাখিব পাৰে তেতিয়াহ'লে কি ডাঙৰ কথা কওকচোন আপোনালোকে কিমান ভাল লগা কথা জীৱনত ঘৰখনত ধন ধানতকৈ আচলতে জীৱনটো কেনেকৈ পৰিয়ালটোৰ সৈতে সুখী হৈ থাকিব পাৰোঁ সেইটোহে আচল সম্পত্তি এই সম্পত্তিৰ কাৰণে আচলতে মানুহে বহুতে যুঁজি আছে নকয় বহুতৰ ঘৰত বিভিন্ন সমস্যা আছে সন্তানৰে হওক বা ফেমিলি ইছ্যুৱে হওক বহুত আছে এই সমস্যাবোৰ আচলতে দূৰ কৰিবৰ কাৰণে এই এক্সেছ বাৰ্ছ আচলতে সেশন ল'ব লাগে এই থেৰাপিটো ইমান মানে সুপাৰ ফাষ্ট থেৰাপি মোক ক'বলৈ ভাষা নাই বহুত ভাল লাগে লৈ পেলাই আৰু লোৱাৰ পিছতেই নিজকে ইমান পজিটিভ লাগে নিগেটিভ কথা একো শুনিবলৈ মন নাযায় গতিকে এক্সেছ বাৰ্ছৰ এখন আচলতে আমাৰ এই যে এক্সেছ বাৰ্ছ আমি শিকিলোঁ প্ৰেক্টিচনাৰ কেনেকৈ হ'ম সুধিলে প্ৰেক্টিচনাৰ হ'বলৈ হ'লে এদিন শিকিব লাগিব এটা দিনৰ কোৰ্চ ল'ব লাগিব গতিকে এদিন এই এক্সেছ বাৰ্ছ এই যে এদিনীয়া ৱৰ্কশ্বপ এদিনীয়া কৰি এখন ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট ল'ব পাৰে আৰু সেই ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেটখন লৈ আচলতে যিসকলে মোক সুধিছে আপোনালোকে সেশন দিব পাৰিব বেলেগক আৰু বেলেগক সেশন দিলে এইখিতে এটা কথা কওঁ কিছুমানে সুধিছিলে যে এইটো অকণমান বিজনেছৰ নিচিনাকৈ আমি আগবাঢ়িব পাৰিমনে নিশ্চয় পাৰিব আপোনালোকে বিজনেছ যিসকলে ভাবে যে মই বিজনেছ হিচাপেও লওঁ তেতিয়াহ'লে আপোনালোকে যেতিয়া বেলেগক 1 ঘণ্টা 20 মিনিট সময় দিব এক্সিছ বাৰ্ছ আপোনালোকে সেশন দি তেতিয়া আপোনালোকে কিয় নল'ব কওকচোন কিছুমানে বহুত লয় আপোনালোকে নিজৰ হিচাপত ল'ব যে এইটো আচলতে বহুত বেছি এমাউণ্ট আপোনালোকে নল'ব আপোনালোকে চাওক গ্ল'বেল প্ৰাইচ কিমান আপোনালোকে তাতকৈ কিমান কম দিব পাৰে এই ক্ষেত্ৰত নিজৰ মতে কৰিব পাৰে কিন্তু গতিকে আপোনালোকে যিসকলে মোক এই প্ৰশ্নসমূহ কৈছিলে সকলোকে মই দেখালোঁ এইখন হৈছে মেনুৱেল এই মেনুৱেলখনেই হৈছে আমাৰ এক্সেছ বাৰ্ছৰ আচলতে এখন এদিনীয়া যি প্ৰেক্টিচনাৰৰ আচলতে এইখন মেনুৱেল এইখন ফেচিলিটেটৰে আমাক আপোনালোকক প্ৰদান কৰিব যিসকলে ল'ম বুলি ভাবে গতিকে যোগাযোগ কৰিব এক্সিছ বাৰ্ছ আচলতে সেশন ল'বৰ কাৰণে প্ৰথমে সেশন লৈ চাওক আপোনালোকে কোৱাসকলে প্ৰথমে সেশন লওক তাৰপিছত আপোনালোকে ক্লাছ কৰিব কাৰণ নিজে আগতে নিজৰ ওচৰত প্ৰয়োগ কৰক আৰু এটা এইখিতে কম দেই মই সৰুৰ পৰা আধ্যাত্মিক এখন পৃথিৱীৰ লগত মই সদায় জড়িত মই গুৰুজনাক বহুত শ্ৰদ্ধা কৰোঁ সৰুৰে পৰা মই ক্লাছ 4-5ৰ পৰাই মই অত্যন্ত গুৰুজনাক শ্ৰদ্ধা কৰি তেওঁৰ মই আচলতে সকলোখিনি মই অধ্যয়ন মই কৰি আহিছোঁ যিমানখিনি পাৰিছোঁ মই এতিয়ালৈকে কৰি আছোঁ আৰু মোৰ বহুত কৰিবলৈ বাকী আছে গতিকে মই কৰি যাবলৈ চেষ্টা কৰিম আচলতে নিজৰ মনত হৃদয়ত বিশ্বাস আৰু এজন ভগৱানক স্মৰণ কৰি স্থিতি লোৱাই যি আগবাঢ়ি যাব সেইসকলে সদায় আচলতে পজিটিভিটি আৰু ঘৰখন সুন্দৰ কৰি ৰাখিব পাৰিব আৰু ঘৰখনৰ মানুহেও এই কথাত গুৰুত্ব প্ৰদান কৰিব লাগিব যিগৰাকীয়ে এই পজিটিভ মাইণ্ড লৈ থাকে তেখেতক নিগেটিভ কথা কৈ থাকিব নালাগিব ঘৰখনে সদায় চেষ্টা কৰিব লাগিব যে মোক ক'বলৈ অহা মানুহগৰাকীয়ে মই কেনেকৈ তেখেতৰ এই আদৰ্শক মই মানে অনুগামী হৈ কেনেকৈ মই আগবাঢ়িব পাৰোঁ আৰু মোৰ জীৱনটো সুন্দৰ কৰিব পাৰোঁ গতিকে এই কথাখিনিত ইজনে সিজনে সকলোৱে কিন্তু সহায় সহযোগিতা যদি ঘৰখনক কৰি যায় 100% এক্সেছ বাৰ্ছে ফল দি যাব বুলি মই ক'ব পাৰোঁ গতিকে সকলোকে মই বহুতখিনি কথাই ক'লোঁ কুৱেশ্যন কৰা মোক গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মোৰ এই ভিডিঅ'টি শেষলৈকে চাই আপোনালোকে কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই মোক ৰুমি ভূঞাক আৰু মই এনেকৈ তেতিয়াহে এতিয়া আকৌ পুনৰ আপোনালোকক ক'বলগীয়া ভিডিঅ' তৈয়াৰ কৰিবলৈ মোৰ আনন্দ পাম গতিকে শুভৰাত্ৰি পুনৰ আকৌ মোৰ আন এটি ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ
মই মোৰ ফোন নাম্বাৰটি পুনৰ মই আকৌ মোৰ এই ভিডিঅ'টিত মই আপোনালোকক মই মোৰ চেনেলত মই দি দিম। আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আপোনালোকে নেপাহৰিব। মই ৰুমি ভূঞাই পুনৰ সকলোকে শুভৰাত্ৰি জনাই ধন্যবাদ জনালোঁ।